এই মুহূৰ্তত সমগ্ৰ বিশ্ব জোকাৰি যোৱা এটা ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনাৰ খবৰ দিব বিচাৰিছো। মাছ আকাশত হঠাৎ দুখন হেলিকপ্টাৰৰ মাজত প্ৰচণ্ড সংঘৰ্ষ। যি দৃশ্য দেখিলে আপোনাৰ বুকু কঁপি উঠিব। দুখন হেলিকপ্টাৰ এটা প্ৰান্তৰ পৰা আন এটা প্ৰান্তলৈ গৈ থকা অৱস্থাতে মাছ আকাশত দুখন হেলিকপ্টাৰৰ মাজত সংঘৰ্ষ। আৰু এই সংঘৰ্ষ ইমানেই ভয়ংকৰ আছিল যে মাছ আকাশত প্ৰচণ্ড খুন্দা মৰাৰ পাছতেই আকাশৰ পৰা তলত পৰিছিল হেলিকপ্টাৰখন। আৰু এনে পৰ্যায়ত তলত পৰিছিল যে তলত পৰাৰ পাছত তাত থকা বাহনসমূহ জ্বলি উঠিছিল। যিটো প্ৰান্তত পৰিছিল তাত বহু বাহন পাৰ্কিং কৰি থোৱা আছিল আৰু প্ৰায় সংখ্যক বাহন আছিল বৈদ্যুতিক ভেহিকল অৰ্থাৎ ইলেক্ট্ৰনিক ভেহিকল। আৰু সেই বৈদ্যুতিক বাহনসমূহত জুই লাগে আৰু তাৰ পিছতে পৰিস্থিতি ক্ৰমাৎ ভয়ংকৰ হৈ পৰে। দুখন হেলিকপ্টাৰ মাছ আকাশত মুখামুখি সংঘৰ্ষ আৰু সংঘৰ্ষৰ ফলত কেইটামান ছেকেণ্ডৰ বাবে হেলিকপ্টাৰ দুখন ঘূৰি ঘূৰি আহি তলত পৰে আৰু তাৰ পিছতে বিস্ফোৰিত হয় আৰু বিস্ফোৰিত হোৱাৰ পাছতে জ্বলি উঠে দুইখন হেলিকপ্টাৰ। সমান্তৰালভাৱে কেইবাখনো বাহনত জুই লাগে আৰু পৰিস্থিতি অত্যন্ত ভয়ংকৰ। যি দৃশ্য সমগ্ৰ বিশ্বজুৰি এই মুহূৰ্তত ভাইৰেল হৈ পৰিছে আৰু এই ঘটনাত প্ৰায় 6জনকৈ লোকৰ মৃত্যু হৈছে। সমগ্ৰ দৃশ্য কেমেৰাত বন্দী হৈছে। কিদৰে খুন্দা খাইছিল হেলিকপ্টাৰ দুখন, কিদৰে বাগৰি বাগৰি আহি হেলিকপ্টাৰ দুখন তলত পৰিছিল আৰু তলত পৰাৰ পাছত যি ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল সেয়া অবৰ্ণনীয়। এই খবৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ। এটা ভয়ংকৰ দুৰ্ঘটনা আৰু মাছ আকাশত দুই হেলিকপ্টাৰৰ ভয়ংকৰ সংঘৰ্ষ। তাতেই 6জনকৈ যাত্ৰীৰ মৃত্যু হোৱাৰ খবৰ আহিছে। দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্টাৰ খহি পৰিল বৈদ্যুতিক বাহনৰ ডিলাৰশ্বিপৰ পাৰ্কিং লটত। 10খনৰ অধিক বৈদ্যুতিক বাহন ভস্মীভূত হৈ পৰে। নিয়ন্ত্ৰণ হেৰুৱাই তললৈ খহি পৰিল দুইখন হেলিকপ্টাৰ আৰু তাৰ পিছতে জুই লাগে। আমেৰিকাৰ প্ৰখ্যাত পপ গায়ক তথা ৰেপাৰ অলিভাৰ ট্ৰিৰ মৃত্যু হোৱাৰ খবৰ আহিছে। আৰ্জেণ্টিনাৰ জনপ্ৰিয় ইউটিউবাৰ গেছপিৰো দুৰ্ঘটনাত কৰুণ মৃত্যুৰ খবৰ আহিছে। ব্ৰাজিলৰ ৰিঅ' ডি জেনেৰিঅ'ত সংঘটিত হৈছে এই মৰ্মান্তিক বিমান দুৰ্ঘটনা। এটা ভয়ংকৰ খবৰ, মাছ আকাশত দুই হেলিকপ্টাৰৰ ভয়ংকৰ সংঘৰ্ষ। এই সংঘৰ্ষ ইমানেই প্ৰবল আছিল, ইমানেই ভয়ংকৰ আছিল যে 6জনকৈ যাত্ৰীৰ মৃত্যু হৈছে। এই দুৰ্ঘটনাই সমগ্ৰ বিশ্ব কঁপাই গৈছে। দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্টাৰ খহি পৰিল বাহন অৰ্থাৎ বৈদ্যুতিক বাহনৰ ডিলাৰশ্বিপৰ পাৰ্কিং লটত আৰু তাৰ পিছতে 10খনৰ অধিক বৈদ্যুতিক বাহন জুইত ভস্মীভূত হয়। নিয়ন্ত্ৰণ হেৰুৱাই তললৈ খহি পৰিল দুইখন বিমান। আমি দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছোঁ। আৰু এয়া পাৰ্কিং লটত বিমান দুখন হেলিকপ্টাৰ দুখন পৰাৰ পাছতেই কিদৰে জুইত জ্বলি যায় কেইবাখন বাহন সেই দৃশ্যাংশ দেখুৱাইছোঁ। ব্ৰাজিলৰ ৰিঅ' ডি জেনেৰিঅ'ত এই ঘটনা সংঘটিত হৈছে। মাজ আকাশত দুখন হেলিকপ্টাৰৰ সংঘৰ্ষ। এজন গায়কৰ মৃত্যু হৈছে জনপ্ৰিয় আৰু আন এজন ইউটিউবাৰৰ মৃত্যু হৈছে এই ভয়ংকৰ দুৰ্ঘটনাত। যি দুৰ্ঘটনাই সমগ্ৰ বিশ্ব এই মুহূৰ্তত কঁপাই গৈছে। পৰিস্থিতি অধিক ভয়ংকৰ হৈ পৰিছিল আৰু এই মুহূৰ্তত খবৰ আমি দেখুৱাইছোঁ। দৃশ্যাংশ এই মুহূৰ্তত আমি দেখুৱাইছোঁ আপোনালোকক। চাওক কিমান ভয়ংকৰ আছিল। এইদৰে মাছ আকাশত খুন্দা খাই তললৈ পৰিছিল হেলিকপ্টাৰ দুখন। ৰেপাৰ অলিভাৰ ট্ৰিৰ মৃত্যু হৈছে। আমেৰিকাৰ প্ৰখ্যাত পপ গায়ক আৰ্জেণ্টিনাৰ জনপ্ৰিয় ইউটিউবাৰ গেছপিৰো দুৰ্ঘটনাত কৰুণ মৃত্যু। দৃশ্যাংশ আগবঢ়াইছোঁ।